কথাটো এইটোৱে যে আপোনালোক উজনি অসমত থকা লোকসকলে নিশ্চয়কৈ অনুপ্ৰৱেশকাৰী বা আমি যাক মিয়া বুলি কওঁ সেই মিয়াৰ আগ্ৰাসনটো দেখা নাই কাৰণে আপোনালোকে অনুভৱ কৰাটো অলপ কঠিন কিন্তু আমি নিজে আগ্ৰাসন দেখিছোঁ আপোনালোকক এটাই মই অনুৰোধ ৰাখিম যে 1901 চনৰ সেন্সাস ৰিপৰ্টটো ওলাই ল'ব আৰু যোৱা 2011 চনৰ সেন্সাস ৰিপৰ্টটো ওলাই ল'ব অসমৰ ৰিলিজিয়াছ ডেমোগ্ৰাফি চাব কাষ্ট কমিউনিটিৰ ডেমোগ্ৰাফি চাব আৰু মানে এতিয়াৰ ডেমোগ্ৰাফি চাব এই ডেমোগ্ৰাফিটো চোৱাৰ লগে লগে আপোনালোকে গম পাব যে বৰপেটা ধুবুৰী নগাঁও এইবিলাকত কি ধৰণৰ জনগাঁথনিৰ পৰিৱৰ্তন হৈছে কিছু পৰিমাণে শিৱসাগৰ বা লখিমপুৰতো হৈছে কিন্তু সেই পৰিৱৰ্তনটো বেলেগ কিন্তু আপুনি যদি বাকী জিলাকেইখন গোৱালপাৰা ধুবুৰী বৰপেটা চাই তেতিয়া বুজি পাব যে অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে আগ্ৰাসনটো ক'ৰ পৰা হৈছে আৰু তেতিয়াই অনুভৱ কৰিব এইবিলাক আমি তথ্যগতভাৱে কোৱা কথা এয়া কোনো মানে আৱেগ সৃষ্টি কৰিবলৈ কোৱা কথা নহয় অসমৰ সেন্সাছে যিটো বস্তু দেখুৱাইছে সেইটো আমি কৈছোঁ চাওক মই অলপ আগতে আমাৰ যিজন মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াক সুধিছিলোঁ এতিয়া দুই পক্ষৰ বিভিন্ন বেলেগ বেলেগ কথা কয় গতিকে মই যিহেতু ব্যক্তিগতভাৱে নাজানো গতিকে মই আমাৰ বিভাগৰ মানে আমাৰ দলৰ যিখিনি মানুহ সেইখিনিৰ পৰা অলপ খবৰ ল'ম গতিকে ক'বলৈ দিগদাৰ কাৰণ এনেকুৱা এটা ঘটনা কি হৈছে ক'ৰবাত এনকুৱাৰীত যিটো ৰিপৰ্ট দিছে গাঁৱৰ মানুহেও কোনোবাই ফোন কৰি কৈছে যে এনেকুৱা নহয় কথাটো কি অলপ চেঞ্চিটিভ কথা মই ক'ব খোজোঁ মই যিহেতু হোম বিভাগৰ মানে গৃহ বিভাগৰ মই মন্ত্ৰী নহয় সেই খবৰো মোৰ তাত নাথাকিব কিন্তু মই আজি যিখিনি প্ৰাৰম্ভিক কথা পাতিছিলোঁ বিশেষকৈ স্থানীয় কেইবাজনো আমাৰ দলীয় সতীৰ্থ আৰু আমাৰ মন্ত্ৰী যোগেন মোহনৰ লগত তাৰ পৰা অকণমান মানে দুইফালৰ দুটা বেলেগ বেলেগ কথা আছে সেইকাৰণে মই এই কথাটো ক'ব খোজা এতিয়া CS মুলানৰ যিটো ৰিপৰ্টৰ মতে অনুপ্ৰৱেশকাৰীৰ যিটো সমস্যা সেইটো স্পষ্ট হৈ আছে বা যি চিলেট গণভোট হৈছিল সেইটোৰ পৰাও খিলঞ্জীয়া মানুহৰ অনুপ্ৰৱেশৰ কাৰণে কি সমস্যা হৈছে ক্লিয়াৰ হৈছে চৰকাৰে বাৰম্বাৰ কৈ আছে যে খিলঞ্জীয়া কোনো সূত্ৰ নিৰ্ধাৰণ কৰা হোৱা নাই কিন্তু বিষ্ণুৰাম মেধিৰ চৰকাৰৰ দিনত 1950 চনৰ 6 ছেপ্টেম্বৰত খিলঞ্জীয়াৰ মানে এটা সূত্ৰ নিৰ্ধাৰণ কৰি অসম বিধানসভা আমি অসমত এতিয়া আমাৰ চৰকাৰে খিলঞ্জীয়া 3 জেনেৰেশ্যন বুলি কৈছোঁ খিলঞ্জীয়া মিনছ যোনে অসমত 3টা জেনেৰেশ্যনে সুন্দৰভাৱে আছে 3টা জেনেৰেশ্যন থকা মানে মোটামুটি 1950 চনৰ আগৰ মানুহ স্বাধীনতাৰ আগৰ মানুহ গতিকে আমি অসমত এইটোৱে কৈছোঁ যে আমাৰ চৰকাৰে খিলঞ্জীয়া বা স্থায়ী বাসিন্দা বুলি যাক কওঁ সেইটো 3 জেনেৰেশ্যন বুলি কৈছোঁ যে 3টা জেনেৰেশ্যন যোনে অসমত কটাইছে তেওঁলোকৰ অধিকাৰৰ কাৰণে কিছুমান ব্যৱস্থা আনিব লাগে যিটো বিপ্লৱ শৰ্মা আয়োগে আমাক ৰিকমেণ্ডেশ্যন দিছিলে সেই ৰিকমেণ্ডেশ্যনখিনি পঢ়ি আমি 52টা 67টা ৰিকমেণ্ডেশ্যনৰ 52টা আমি গ্ৰহণ কৰিম বুলিয়ে কৈছোঁ 5টা আমি কেন্দ্ৰ চৰকাৰৰ লগত আলোচনা কৰি সেইখিনিও আমি গ্ৰহণ কৰিম বাকী 10টা হ'ল কেন্দ্ৰ চৰকাৰৰ আওতাত গতিকে মোটামুটিকৈ বিপ্লৱ শৰ্মা আয়োগে যিখিনি ৰিকমেণ্ডেশ্যন দিছিলে সেইখিনি ৰিকমেণ্ডেশ্যন আমাৰ চৰকাৰৰ পৰ্যালোচনাত চৰকাৰৰ মনৰ কথা যে এইখিনি আমি মানিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত